কোষ্ঠকাঠিন্য হয় সাধাৰণতে অনিয়মিত ভোজন, পানী কমকৈ খোৱা, চাহ, কফি, উগ্ৰ মাদক দ্ৰব্য সেৱন, অজীৰ্ণ বস্তু খোৱা, উপবাসে কেইবাদিনো থকা, শাৰীৰিক পৰিশ্ৰম একেবাৰে নকৰা, মানসিক চিন্তা অধিক হোৱা, শৌচ ৰোধ কৰিবলৈ চেষ্টা কৰা আদি প্ৰধান কাৰণ। আৰু ইয়াৰ লক্ষণ হ'ল শৌচ গুচ্ছদ্বাৰত লাগি ধৰে, শৌচ সহজতে নহয়, পেটৰ বিষ হয়, ভোক কম হয়, অৰুচি ভাৱ হয়, টোপনি কম, বুকুৰ বিষ, মূৰৰ বিষ, জ্বৰ আদি লক্ষণে দেখা দিয়ে। আৰু বহুত সময়ত শৌচ কঠিন হোৱাৰ কাৰণে গুচ্ছদ্বাৰত অৰ্ধেক সময়ত ফাটি যোৱা দেখা যায়। তেনে ক্ষেত্ৰত আপোনালোকে ৰাতিপুৱা সুধা পেটত আৰু ৰাতি শোৱাৰ আগতে এগিলাচ গৰম পানীত এটা কাজি নেমুৰ ৰস চেপি খাব। এনেকৈ কেইদিনমান খালে এই সমস্যা আপোনালোকৰ নাইকিয়া হ'ব। মোৰ ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।